নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা শেহতীয়া খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাত্ৰসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি বাপুজী প্ৰাথমিক বিদ্যালয়, বনবাগান বনুৱা প্ৰাথমিক বিদ্যালয় আৰু ৰাধাবাৰী বাগিচা প্ৰাথমিক বিদ্যালয় চৌহদত নতুনকৈ নিৰ্মাণ হ'বলগীয়া 182 নং ৰঙামাটি বাপুজী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, 168 নং বনবাগান বনুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু 130 নং ৰাধাবাৰী বাগান আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি দপ্তৰৰ মন্ত্ৰী তথা বোকাখাট বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই। হয় ছাত্ৰসকল, মাননীয় মন্ত্ৰীগৰাকীয়ে বোকাখাট বিধানসভা সমষ্টিত কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে আৰু লগতে তেখেতে মন্তব্য আগবঢ়াই কয় যে আমাৰ অসমৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব। হয়, তেখেতে জনাইছে যে আমাৰ অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন অংগনবাড়ী কেন্দ্ৰকে মডেল অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব। আনহাতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কৈছে যে ৰাজ্য চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত চিন্তা চৰ্চা কৰি আছে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।